নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 7ৰ অসমীয়া বিষয়ৰ পাঠ নম্বৰ 13 প্ৰাকৃতিক দুৰ্যোগ ইয়াৰ প্ৰশ্নৰ উত্তৰকেইটা আলোচনা কৰিম। তো বলা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ কৈছে উত্তৰ দিয়া। ক নম্বৰ, অসমত প্ৰলয়ংকাৰী ভূমিকম্প হোৱা চন দুটা কি কি? উত্তৰ 1897 আৰু 1950 চনত অসমত প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। খ নম্বৰ প্ৰশ্ন, 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল ক'ত আছিল? উত্তৰটো হ'ব 1897 চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল হ'ল খাচীয়া জয়ন্তীয়া পাহাৰ। গ নম্বৰ প্ৰশ্ন, 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল? উত্তৰটো হ'ব 2001 চনৰ 26 জানুৱাৰীত ভাৰতৰ গুজৰাট ৰাজ্যত ভুজ অঞ্চলত হৈছিল। ভুজ অঞ্চলত কি আছিল? ডাঙৰ প্ৰলয়ংকাৰী ভূমিকম্প হৈছিল। 26 জানুৱাৰীত হৈছিল এইটো 2001 চনৰ। গ নম্বৰ প্ৰশ্ন, কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল? উত্তৰটো হ'ব 1950 চনত হোৱা ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল। 2 নম্বৰ কৈছে তলৰ প্ৰশ্নকেইটা আলোচনা কৰি উত্তৰ লিখা। ক নম্বৰ, চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? উত্তৰ 1897 চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল। চানডুবি বিলটো যে এতিয়া বৰ্তমান আছে, প্ৰথমে চানডুবি বিলটো হোৱাৰ আগতে এইটো এটা পাহাৰ আছিল। ভূমিকম্পৰ ফলত পাহাৰটো কি হৈ গৈছে? মাটিৰ তললৈ গৈ তাত কি হৈছে? বিলৰ সৃষ্টি হৈ গৈছে। সেইকাৰণে কৈছে যে চানডুবি বিল কেনেকৈ সৃষ্টি হ'ল? 1897 চনত হোৱা ভূমিকম্পটোতেই এই পাহাৰ চানডুবি বিললৈ পৰিণত হ'ল। পিছত খ নম্বৰ প্ৰশ্নটো কৈছে 1950 চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল? উত্তৰ 1950 চনত ভূমিকম্পৰ ফলত অসমত বানপানীৰ প্ৰকোপ বাঢ়িল আৰু বহুত নদীৰ গতিপথ সলনি হৈছিল। এই বৰ ভূমিকম্পতেই গছ গছনিৰে ভৰপূৰ অৰুণাচল পাহাৰৰ বিশাল অংশ খহাই বৰলুইতৰ বুকু বাম কৰি পেলাইছিল। পিছত গ নম্বৰ প্ৰশ্ন, ছুনামি কি? উত্তৰ সাগৰত হোৱা ভূমিকম্প, আগ্নেয়গিৰি উদগীৰণ আৰু সমুদ্ৰ গৰ্ভৰ আলোড়নৰ কাৰণে পানীত ওপৰত সৃষ্টি হোৱা প্ৰবল ঢৌক ছুনামি বুলি কোৱা হয়। ঘ নম্বৰ প্ৰশ্ন কৈছে ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল? উত্তৰ ভাৰতবৰ্ষত 2004 চনৰ 26 ডিচেম্বৰত এটা ভূমিকম্পই ভাৰতৰ পূব উপকূলত এক ছুনামিৰ সৃষ্টি কৰিছিল। পিছত কৈছে 3 নম্বৰ, তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা। পাহাৰ, বনভোজ, চানডুবি বিল, আতংক আৰু ভূমিকম্প। উত্তৰটো কৈছে পাহাৰ। পাহাৰ এখনে ঠাই এখনৰ সৌন্দৰ্য বঢ়ায়। পিছত বনভোজ, কালিলৈ ৰামহঁত বনভোজ খাবলৈ যাব। চানডুবি বিল এসময়ত পাহাৰ আছিল। আনন্দ, ল'ৰাবিলাকে আনন্দ মনেৰে খেলি আছে। আতংক, কৰোনা মহামাৰীৰ ফলত গোটেই বিশ্বত আতংকৰ সৃষ্টি হৈছিল। ভূমিকম্পই মানুহৰ অতি ক্ষতি সাধন কৰে। এতিয়া আমি আহিছোঁ 4 নম্বৰ, উদাহৰণৰ দৰে শব্দ গঠন কৰা আৰু অৰ্থ জানি লোৱা। ক নম্বৰ, সাৱধান সাৱধানতা, বিচ্ছিন্ন বিচ্ছিন্নতা, বিভিন্ন বিভিন্নতা, বিশাল বিশালতা, প্ৰসাৰ প্ৰসাৰতা। 5 নম্বৰ কৈছে তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবোৰ বিচাৰি উলিয়াই লিখা। ফৰিদা, হেৰা মনু তুমি কেনেকৈ যাবা? মনু, বাছ বা ৰিক্সাৰে যাম বুলি ভাবিছোঁ। ফৰিদা, পিছে মই এতিয়া নাযাওঁ দিয়া। মনু, বাৰু হ'ব দিয়া। ফৰিদা, আজি যে কি গৰম। মনু, মোক ঠাণ্ডা পানী এগিলাচ দিবানে? মনু, হয় দিছোঁ ৰ'বা। ফৰিদা, তুমি কাৰ লগত বজাৰলৈ যাবা? মনু, মই আৰু শেৱালি একেলগে যাম। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবা। বহুত বহুত ধন্যবাদ।